বলক আজি আমৰ আচাৰ বনাওঁ। এয়া আচাৰ বনাবৰ কাৰণে আমখিনি এনেকৈ টুকুৰা টুকুৰি কৰি কাটি এৰাতি নিমখত ভিজাই থৈছিলোঁ। তাৰপিছত এদিন পুৰা ৰ'দ লগাই এনেকৈ শুকাই লৈছোঁ আমখিনি। এনেকৈ আপোনালোকে এনেকৈ আমখিনি ৰ'দত ভালকৈ শুকাই ল'ব। প্ৰথমতে আমৰ আচাৰৰ কাৰণে মছলা তৈয়াৰ কৰি লওঁ। এয়া বগা সৰিয়হ, ক'লা সৰিয়হ লৈছোঁ। তাৰপিছত জিৰা গুটি, মিঠি গুটি, ধনিয়া গুটি আৰু চব গুটি, এনেকৈ গুটিখিনি মছলা আপোনালোকে এটা কেৰাহীত ফ্ৰাই কৰি ল'ব। অকণমান সেমেকা ভাতটো যাতে যায়, এনেকৈ কেৰাহী এটাত ভাজি ল'ব লাগিব। সেমেকা ভাপটো যোৱাৰ কাৰণে এনেকৈ অকণমান ভাজি লৈ ল'ব। এনেকৈ প্ৰথমতে মই এনেকৈ অকণমান ভাজি লৈ ল'ব। হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিলোঁ। ঠাণ্ডা হোৱাৰ পিছত মিক্সিত পিচি ল'ম। মছলাখিনি এনেকৈ গুড়ি কৰি লোৱা হৈছে। তাৰপিছত এয়া কেৰাহীত মিঠাতেল দিছোঁ। এইখিনি গৰম হ'লে ইয়াতে মছলাখিনি দি দিম। তেলখিনি ভালদৰে এয়া গৰম হৈছে। ইয়াতে মই মছলাখিনি দি দিম। ইয়াত হালধি পাউডাৰো দি দিওঁ 1 চামুচ। কেইটামান আজৱাইনো দি দিলোঁ ইয়াতে। ইয়াত জনি গুটিও দি দিছোঁ। মিহলি কৰি লৈ ল'ম। ইয়াতে এতিয়া আমখিনি দি দিম। এই আমখিনি দি দিলোঁ। আমখিনি ৰ'দত ভালদৰে শুকাই ল'ব। এদিন ৰ'দত শুকালেই হৈ যায়। তাৰপিছত এইখিনি এতিয়া ভালদৰে মিহলি কৰি দিম। আপোনালোকে জ্বলা খালে ইয়াতে জলকীয়া গুড়ি পাউডাৰো দি দিব পাৰে। তেতিয়া কালাৰটোও ধুনীয়া হ'ব। মই দিয়া নাই। এনেকৈ ভালদৰে মিলাই দিছোঁ। গেছটো অফ কৰি দিব। ইয়াতে যিহেতু মই নিমখত ভিজাই থৈছিলোঁ, নিমখ বেছি নালাগে, অকণমান নিমখো দিব লাগিব। নিমখ দি ভালদৰে এতিয়া মিলাই দিম। এনেকৈ মই ভালদৰে মিলাই এদিন মই এই কেৰাহীটোতে এনেকৈ ৰাখি থৈ দিম। তাৰপিছত ভালদৰে ঠাণ্ডা হ'লে বটলত ভৰাই ল'ম। বটলত ভৰোৱাৰ পিছত ইয়াতে আকৌ অকণমান তেল দিব লাগিব গৰম কৰি। এই আচাৰ বহু দিনলৈ ভালে থাকে আৰু প্ৰতি বছৰে এনেকৈ আমৰ আচাৰ বনোৱাই হয়। আপোনালোকে এনেকৈ বনাব আচাৰ। ধন্যবাদ। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ আহিছোঁ।